31 অক্টোবৰ শুক্ৰবাৰে সমগ্ৰ অসমৰ লগতে ৰাজ্যৰ বাহিৰতো শুভমুক্তি লভিলে হিয়াৰ আমঠু অসমবাসী ৰাইজৰ গৌৰৱ জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত চৰ্চিত আৱেগভৰা অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে সকলোৱে আহক চাওক আৰু তেখেতে ন্যায় পাওক জয় জুবিন দা অমৰ হওক বহুত ভাল লাগিলে তেখেতৰ এনেও তেখেতৰ নেচাৰেল ৱে অফ এক্টিং আৰু কোনো ধৰণৰ মানে হেৰি কৰা নাই মানে এক্টিংটো একদম নেচাৰেল হৈছে বহুত ভাল লাগিছে কাহিনীটো বহুত ভাল লাগিলে কাহিনী ব্যৱস্থাপনা আৰু গোটেইখিনি মানে এফেক্টছ মানে চিনেমা এফেক্টছ হয় আৰু কাহিনী প্ৰত্যেকটো দিশত চিনেমাখন ভাল লাগিছে মই যোৰহাটৰে সাৰ্থক জুবিন গাৰ্গৰ সপোনৰ ছবিৰ প্ৰথমটো দৰ্শন উপভোগ কৰি চকুত চকুলৈ ওলাই আহিল দৰ্শকসকল প্ৰথম চাই বহুত আনন্দিত সকলো আহক এই জুবিন দা ৰৈ ৰৈ বিনালে চিনেমা চাবলৈ মোৰ মা 80 বছৰ হৈছে তেখেতক আহিব লাগে মানুহৰ হেমাগমত তেখেত থাকিব নোৱাৰে সেইকাৰণে অলপ যদি কমে তেতিয়াই মোক শাহু বাপলৈ আকৌ আহিম যিমান পাৰো সিমান চাম 5 বাৰ 6 বাৰ যিমান বাৰ মন যায় সিমান বাৰে আহিম আপোনালোককো মানে এই চেনেলৰ যোগেদি যাতে সকলো আহে তাৰ বাবে মই আহ্বান জনাইছো জয় জুবিন দা জয় আটাই সুন্দৰ বহুতেই সুন্দৰ সকলো ৰাইজ ওলাই আহক ৰৈ ৰৈ বিনালে চাওক আমি বালিগাঁৱৰ পৰা আহিছো ৰাতি আমি 5 জন একেলগে আহিছো কণমানি ভতিজাজনীকো লগত লৈ আহিছো 1.5 বছৰে তাইও মানে ৰৈ ৰৈ বিনালে ইমানেই আনন্দৰে চালে একদম প্ৰথম আৰম্ভণিৰ পৰা শেষলৈকে তাই চোৱা দেখি মনটো বহুতেই ভাল লাগিলে জুবিন দা যদিও আজি আমাৰ মাজত নাই তথাপিতো জুবিন দা জীয়াই থকাৰ দৰে লাগিলে চিনেমাখন চাই বহুতেই ভাল পালো চকু পানী কথা নকবা এয়া হ'ল সুখ আৰু দুখ সকলোৰে সংমিশ্ৰিত চকু পানী বুলি ক'ব পাৰি জুবিন দা সদায় আমাৰ মাজত জীয়াই থয় জুবিন দাক চাবলৈ সকলো ৰাইজ ওলাই আহক সেই নৰপিশাচকেইটাক যদি মই এতিয়া পালোহেঁতেন তাহাঁতক মই চেণ্ডেল কি মেখেলা পিন্ধাই চুচুৰালোহেঁতেন মই অকলেই মোৰ লাইফৰ কথা মই চিন্তা নকৰোঁ কিন্তু জুবিন দা আমাৰ মাজলৈ আছে ল'ৰাটো নাই দুখ লাগিছে তেওঁ চেহেৰাটো সদায় মনলৈ আহি থাকে আজি পুৱা 5 বজাতে উঠি যোৰহাটত কাহিলী পোৱাতে ৰৈ ৰৈ বিনালে উপভোগ কৰি এগৰাকী আইতাই এনেদৰে মনৰ অনুভৱ প্ৰকাশ কৰিলে সাংবাদিকৰ আগত দুখ লাগিছে তেওঁ চেহেৰা মোক চকুলে সদায় আহি থাকে মনত পৰিলেই কান্দো গৰিমালে মনত পৰে আজি চিনেমাখন চাব এতিয়া চাম ইমান ৰাতিপুৱাই কেতিয়াবা চিনেমা চাবলৈ আহিছে নাই অহা 5টাতে উঠিছোঁ ল'ৰাটোৰ কাৰণে আজি মনটোৱে কি বিচাৰিছে আপোনাৰ আজি মনটো কেনেকুৱা লাগিছে দুখো লাগিছে আনন্দও লাগিছে জুবিনৰ কথা লৈ মনত পৰিলে দুখো লাগে আকৌ এতিয়া এইখন চাবলৈ লৈছে মোৰ নাতিনীকেইটাই লৈ আহিছে নাতিনী জোৱাইকেইটাই চাবলৈ আইতাকো লৈ যাওঁ এতিয়া কৈছে মোৰ মানে আহিবলৈ এই ভৰিটো হেৰি হ'ল এই পৰি হেৰি হ'ল তথাপি এইটো বান্ধি থোৱা ভাগে আহিছোঁ মই মনত পৰে উল্লেখযোগ্য যে অসমবাসীৰ মাজত এই ছবিখনৰ বাবে থকা আগ্ৰহ আৰু অনুভৱ পোৱাৰ পৰা স্পষ্টকৈ অনুভৱ কৰা হ'ল যোৰহাটৰ ইলি মাল্টিপ্লেক্স আইনক্স আৰু স্মৃতিগোপাল ছবিগৃহত পুৱাৰ ভাগতে উজনি অসমৰ নানা প্ৰান্তৰ পৰা দৰ্শকসকলে ভিৰ কৰা পৰিলক্ষিত হ'ল জুবিন দাৰ চিনেমা চাই সঁচাকে মই বহুত ভাল পাওঁ আৰু গানো ভাল পাওঁ জুবিন দাৰ আৰু সৰুৰ পৰা বহুত গান মানে শুনি আহিছোঁ আৰু ল'ৰাইও সৰুৰে পৰা গান গায় মোৰ ল'ৰা আৰু গতিকে মই ল'ৰাক কৈছোঁ যে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' আমি কষ্ট কৰি উঠিম আমি মহালয়ত কেনেকৈ ৰাতি এডোখৰতে উঠি যাওঁ আৰু জুবিন দাৰ কাৰণে আমি চিনেমা চামেই আৰু সেয়ে বুজি আহিছোঁ ৰাতিপুৱা মানে মই আনকি চাহকণো খাবলৈ নাপালোঁ
লৰালৈকে চিনেমা আৰম্ভ হ'ব জুবিন দাৰ চিনেমা ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চামেই সেইকাৰণে মানে 6টা বজাত পূৰা পাই গৈছোহি আৰু মানে যদি জুবিন দাৰ চিনেমা চাই সঁচাকৈ যিমান ভাল লাগিলে ইমান দুখ লাগিলে জুবিন দাৰ মানে থকা হ'লে আমাৰ মাজত আৰু ভাল লাগিলে আছে এতিয়াও আছে আমাৰ সকলোৰে মাজত জুবিন দা আছে আৰু থাকিব আৰু জুবিন দাই ন্যায় পাব আৰু মই এই ন্যায় পোৱাটোকে বিচাৰোঁ সকলোৱে কামনা কৰোঁ আৰু মই প্ৰাৰ্থনা কৰিছোঁ আৰু ৰাতিপুৱাই মই আজি ধূপ চাকি দি আহিছোঁ মই সদায় চলাই থাকোঁ জুবিন দা মই ভগৱানৰ গুৰিত দিলে জুবিন দাৰ গুৰিটো মই মানে গোসাঁইঘৰত যেনেকৈ চাকি জ্বলাওঁ জুবিন দাৰ গুৰিটো মই তেনেকৈ ধূপ চাকি জ্বলাই আহিছোঁ আজিও ৰাতিপুৱাই উঠি ঘৰ দুৱাৰ সাৰি মুচি মই চব বাঢ়ি বন কৰি ঘৰৰ মুঠতে যিমানখিনি মাইকী মানুহ কৰিব লাগে সেইখিনি কৰি মেলি আমি মই ল'ৰাক কৈছোঁ ব'লা বাইক লোৱা ৰৈ ৰৈ বিনালেখন চামেই আৰু ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' টিকেট লোৱা সেইদিনাখন অনলাইন ল'ৰালৈকে চাই ল'ৰাই কৈছে মই বোলো কষ্ট কৰি হ'লেও চাম জুবিন দাৰ চিনেমা আহিছোঁ আৰু সেইকাৰণে চালোঁ চাই ছবিখন মুক্তিৰ প্ৰথম দিনেই দৰ্শকৰ উৎসাহ আৰু সমাদৰ ইমানেই যে যোৰহাটৰ সকলো শ্ব' হাউচফুল হৈ পৰিছে সামাজিক মাধ্যমতো ছবিখনৰ দৃশ্য সংগীত আৰু সংলাপ ইতিমধ্যে ভাইৰেল হৈ পৰিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ শেষ পৰ্যায়ৰ সপোন পূৰণ কৰা এই ছবিখনে আজিৰ দিনটোত অসমীয়া চলচ্চিত্ৰ জগতত এক নতুন ইতিহাস ৰচিলে যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।